গুৰুত্বপূৰ্ণ খবৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে খিলঞ্জিয়াই কৰি আছে প্ৰতিবাদ। এতিয়া দেখিবলৈ পোৱা গৈছে এফালে জনজাতিকৰণৰ দাবী আৰু আনফালে জনজাতিকৰণৰ বিৰোধিতাৰে এতিয়া বিজেপি চৰকাৰখনৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে প্ৰতিবাদ। এতিয়া বিজেপি চৰকাৰখনৰ বিৰুদ্ধে ৰাজ্যত ধাৰাবাহিকভাৱে ৬ জনগোষ্ঠী লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে। জনজাতিকৰণ বিচাৰিছে, জনজাতিকৰণ নিদিলে আগন্তুক নিৰ্বাচনত বিজেপি চৰকাৰখনক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে। কিন্তু তাৰ মাজতে এতিয়া জনজাতীয় লোকসকল ওলাই আহিছে আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে যে বিজেপি চৰকাৰখনে কোনোপধ্যেই ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব নোৱাৰে। যদিহে বিজেপি চৰকাৰখনে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়ে তেনেহলে ৰাজ্যত তেওঁলোকে জংগী আন্দোলন গঢ়ি তোলাৰ এইবাৰ হুংকাৰ দিছে। এফালে জনজাতিকৰণৰ দাবী, আনফালে জনজাতিকৰণৰ বিৰোধিতা। বিজেপি চৰকাৰক হুংকাৰ দি ৰাজ্যত এতিয়া চলি আছে বিশাল প্ৰতিবাদ। হাতে হাতে জোৰ লৈ ৰাজপথলৈ ওলাই আহিছে শ শ পুৰুষ আৰু মহিলা। জনজাতিকৰণৰ দাবীৰে টিংখাং, লখিমপুৰ, ডিমৌত দেখিবলৈ পোৱা গৈছে আহোম সম্প্ৰদায়ৰ জোৰ সমদল। নো এছটি নো ৰেষ্ট, উই ৱান্ট জাষ্টিছ, নো এছটি নো ভোট। এনেদৰে এতিয়া আহোম সম্প্ৰদায়ৰ লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমাক জনজাতিকৰণ লাগিবই আদি প্ৰতিবাদী শ্লোগানেৰে এতিয়া পৰিৱেশ উত্তাল কৰি তুলিছে খিলঞ্জিয়াই। আনফালে জনজাতিকৰণৰ বিৰোধিতাৰে জোনাইত দেখিবলৈ পোৱা গৈছে প্ৰবল প্ৰতিবাদী কাৰ্যসূচী। গাঁৱে গাঁৱে প্ৰতিবাদী জোৰ সমদল কাৰ্যসূচীৰে এতিয়া সৰব হৈছে জনজাতীয় সংগঠন। কোনোপধ্যে ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিব নোৱাৰিব বিজেপি চৰকাৰে। আমাৰ অধিকাৰ আমি কেতিয়াও খৰ্ব হ'বলৈ নিদিওঁ বুলি এইবাৰ বিজেপি চৰকাৰখনৰ বিৰুদ্ধে হুংকাৰ দিছে জনজাতীয় লোকে। আমাৰ শেষ কটা চৰকাৰে ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিব নোৱাৰে। এনেদৰে এতিয়া বিজেপি চৰকাৰখনৰ বিৰুদ্ধে এতিয়া জনজাতীয় লোকসকল ওলাই আহিছে আৰু দাবী নামানিলে অনাগত দিনত বিজেপি চৰকাৰখনক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে। দৃশ্যাংশ দেখুৱাই আছো, এয়া হৈছে লখিমপুৰৰ দৃশ্য। এনেদৰে এতিয়া ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে এনেদৰে ডিমৌৰ ৰাজপথলৈ ওলাই আহিছে শ শ পুৰুষ মহিলা। তেওঁলোকৰ দাবী যে ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আমাক জনজাতিকৰণৰ মৰ্যাদা দিয়ক। যদিহে বিজেপি চৰকাৰখনে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়া অনুসৰি ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে তেনেহলে ২৬ৰ নিৰ্বাচনত বিজেপি চৰকাৰখনক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে। আৰু এনেদৰে এতিয়া হাতে হাতে জোৰ লৈ হাজাৰ হাজাৰ পুৰুষ মহিলা এনেদৰে এতিয়া ৰাজপথলৈ ওলাই আহিছে বিজেপি চৰকাৰখনৰ বিৰুদ্ধে। এনেদৰে এতিয়া খিলঞ্জীয়া ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে দাবী কৰিছে যে নো এছটি নো ৰেষ্ট, নো এছটি নো ভোট, উই ৱান্ট জাষ্টিছ। এনেদৰে এতিয়া তেখেতসকলে শ্লোগান দিছে জনজাতিকৰণ আমাক লাগিব। এনেদৰে এতিয়া হাজাৰ হাজাৰ লোকে ৰাজপথলৈ ওলাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এনেদৰে এতিয়া বিজেপি চৰকাৰখনৰ বিৰুদ্ধে খিলঞ্জীয়া ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। কিন্তু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে যে এফালে জনজাতিকৰণৰ দাবী আৰু আনফালে কিন্তু জনজাতিকৰণৰ বিৰোধিতাৰে এতিয়া ৰাজ্যত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। এতিয়া জনজাতীয় লোকসকলে ৰাজপথলৈ ওলাই আহি এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে দাবী জনাইছে যে আমাৰ অধিকাৰ আমি কেতিয়াও খৰ্ব হ'বলৈ নিদিওঁ। বিজেপি চৰকাৰখনে কোনোপধ্যে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব নোৱাৰে বুলি এতিয়া জনজাতীয় লোকসকলে ৰাজপথলৈ ওলাই আহিছে। জনজাতীয় লোকসকলে ৰাজপথলৈ ওলাই আহি এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আৰু জনজাতীয় লোকসকলৰ যদি দাবী নামানে বিজেপি চৰকাৰখনে তেনেহলে আগন্তুক দিনত এতিয়া প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে চৰকাৰখনৰ বিৰুদ্ধে। জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে এতিয়া জনজাতীয় লোকসকলে। গতিকে দেখিবলৈ পোৱা গৈছে ৰাজ্যত এতিয়া এফালে জনজাতিকৰণৰ দাবীৰে প্ৰতিবাদ, জনজাতিকৰণৰ মৰ্যাদা নিদিলে ২৬ৰ নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে। আনফালে আকৌ জনজাতিকৰণৰ বিৰোধিতাৰে ৰাজ্যত আৰম্ভ হৈছে প্ৰতিবাদ। কোনোপধ্যেই ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ পক্ষপাতী নহয় এতিয়া জনজাতীয় লোকসকল। আৰু এনেদৰে এতিয়া জনজাতীয় লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপি চৰকাৰখনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে। প্ৰথমে জনজাতিকৰণৰ দাবীৰে আহোম জনগোষ্ঠীৰ লোকসকলে ৰাজপথলৈ ওলাই আহি কি মন্তব্য কৰিছে প্ৰথমে মন্তব্য আগবঢ়াইছো। জনজাতির নাম রাজনীতি চলিব, জনজাতির নাম রাজনীতি জনজাতিকরণ বন্ধ করো,
হাজাৰ হাজাৰ আহোম জনগোষ্ঠীৰ ৰাইজে ৰাজপথলৈ ওলাই আহিবলগীয়া অৱস্থা হৈছে। এই আচলতে আজি যি প্ৰতিবাদ, এই মিথ্যাচাৰী চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ। বছৰ বছৰ জুৰি আহোম জনগোষ্ঠীয়ে জনজাতি মৰ্যাদা বিচাৰি আন্দোলন কৰি অহাৰ পাছতো এই যিখন চৰকাৰ, এই চৰকাৰখনে আহোম জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈ আছিলে, চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিলে। কিন্তু যোৱা 10টা বছৰ এই চৰকাৰখনে কোনো ধৰণৰ বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ নকৰিলে। আহোম ৰাইজে বুজি পাইছে যে জনজাতিকৰণ যি প্ৰাপ্য অধিকাৰ আজৰি আনিবৰ বাবে আমাৰ সমগ্ৰ আহোম ৰাইজে ওলাই আহিছে। আৰু আমি চৰকাৰ প্ৰশাসনক ইয়াৰ পৰা নিতাইৰ পৰা এটা আমি আপোনালোকে দাবী জনাব বিচাৰিছোঁ যে আহোমক যি জনজাতিকৰণ আপোনালোকে 26ৰ বিধানসভাৰ আগতে আপোনালোকে আমাৰ যি জনজাতিকৰণ প্ৰাপ্য অধিকাৰ আপোনালোকে আমাক দি দিয়ক, নতুবা এই আপোনালোকে কি দেখিছে তাত গৈ আমি জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। অহা 25 নৱেম্বৰ তাৰিখে অসম বিধানসভাত অসম চৰকাৰে 6 জনগোষ্ঠীক জনজাতিকৰণৰ বাবে যি মন্ত্ৰীগোট আছে এই মন্ত্ৰীগোটে প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ লৈছে। আমি জানিব পাৰিছোঁ 6 জনগোষ্ঠীক জনজাতি কৰিবৰ কাৰণে তেখেতসকলে পদক্ষেপ লোৱা বুলি আমি জানিব পাৰিছোঁ। আমি অসম চৰকাৰৰ মন্ত্ৰীগোটক ইয়াৰ পৰা আবেদন কৰি দিব বিচাৰিছোঁ, অসম চৰকাৰক আমি আবেদন কৰি দিব বিচাৰিছোঁ, যিহেতু আমি অতি পিছপৰা অসমৰ জনজাতিসকল, কিন্তু যি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে লৈছে এই 6 জনগোষ্ঠী কিন্তু আমাতকৈ বহুত আগবঢ়া আৰু তেখেতসকল এক সময়ত ৰজাৰ বংশ আছিলে। তেনে ক্ষেত্ৰত তেখেতসকলে আমাৰ উন্নয়নৰ বাবে কিছু পৰিমাণৰ ৰিজাৰ্ভেশ্যনৰ কাৰণে ব্যৱস্থা কৰিছে ভাৰতৰ সংবিধানে, ভাৰত চৰকাৰে। এই ব্যৱস্থাৰ মাজত তেখেতসকলক যদি জনজাতিকৰণ কৰে তেতিয়াহ'লে আমি ইয়াৰ কিন্তু তীব্ৰ বিৰোধিতা কৰিম আৰু আমাৰ জনজাতিসকলৰ অঞ্চলসমূহত ইয়াতকৈ বহুত তীব্ৰ গতিত আমি আন্দোলন সৃষ্টি কৰিবলৈ বাধ্য হ'ম, অসম অশান্ত কৰিবলৈ আমি বাধ্য হ'ম। আমি আহোম জনগোষ্ঠী, চুতীয়া জনগোষ্ঠী, মৰাণ, মটক, চাহ জনগোষ্ঠী আৰু কোচ ৰাজবংশীসকলৰ উন্নতিৰ কথা আমি নভবা নহয়। তেখেতসকলক উন্নতি হওক, উন্নয়ন হওক, তেখেতসকলক আছুতীয়াকৈ যদি জনজাতিৰ ব্যৱস্থা কৰে তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাই। কিন্তু তাৰে ভিতৰত যদি আমাৰ যি 7%, 7% ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা আছে, এই ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা তেখেতসকলক যদি লয় তেতিয়াহ'লে আমি দুলিচ্ছাত হৈ যাম, অসমত আমি নাইকিয়া হৈ যাম। তেনে ক্ষেত্ৰত আমি তীব্ৰ আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য হ'ম আৰু আমি আজি উকিয়াই দিছোঁ যদি আপোনালোকে এনে ব্যৱস্থা কৰে কিন্তু আমি আত্মজাৰ ব্যৱস্থা কৰিম। আমি অসমৰ পৰা যিহেতু নাইকিয়া হৈ যাম, তাতকৈ আমি জীয়াই থাকিব নোৱাৰোঁ। সোৱণশিৰি কাকতে আছে, আমি সকলোৱে তাত আত্মজা যাবলৈ আমি সাজু আছোঁ। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে এতিয়া বিজেপি চৰকাৰখনৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে। হাজাৰ হাজাৰ লোকে এতিয়া ৰাজপথলৈ ওলাই আহিছে। জনজাতিকৰণৰ দাবীৰে বিজেপি চৰকাৰখনৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এনেদৰে এতিয়া হাতে হাতে জোৰ লৈ এতিয়া হাজাৰ হাজাৰ লোকে ৰাজপথলৈ ওলাই আহিছে। 2026ৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে তেনেহ'লে জংগী আন্দোলন কৰাৰ এতিয়া হুংকাৰ দিছে। কিন্তু আন এটা দৃশ্য দেখুৱাম এতিয়া। দেখিবলৈ পোৱা গৈছে এফালে ৰাজ্যত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে বিজেপি চৰকাৰখনৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহিছে। আনফালে আকৌ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে এতিয়া জোনাইত এনেদৰে দেখিবলৈ পোৱা গৈছে প্ৰবল প্ৰতিবাদী কাৰ্যসূচী। জোনাইতো এনেদৰে হাতে হাতে জোৰ লৈ এতিয়া খিলঞ্জীয়া ৰাজপথলৈ ওলাই আহিছে আৰু জনজাতীয় লোকসকলে এনেদৰে ৰাজপথলৈ ওলাই আহি এতিয়া বিজেপি চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কোনোপধ্যে যাতে 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে তাৰ বাবে এনেদৰে এতিয়া বিজেপি চৰকাৰখনৰ বিৰুদ্ধে এতিয়া জনজাতীয় লোকসকলে হুংকাৰ দিয়া দেখিবলৈ পোৱা গৈছে। বিজেপি চৰকাৰখনৰ বিৰুদ্ধে হুংকাৰ দি জনজাতীয় লোকসকলে কি মন্তব্য কৰিছিল, মন্তব্য আগবঢ়াব লৈছোঁ। যদি জনজাতিসকলৰ ৰাজনৈতিক যিটো ষড়যন্ত্ৰ ৰচি জনজাতিসকলক নিষেধ কৰাৰ ষড়যন্ত্ৰ যদি চৰকাৰে কৰে বা অন্যান্য ৰাজনৈতিক দলসকলে কৰে তেতিয়াহ'লে আমি জনজাতিসকলে তীব্ৰতৰ গণ আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু ইহঁতে যদি আমাক যদি ইমান ডেভেলপ হোৱা যদি ভাবিছে, যদি ইহঁতে যদি ইমান আমাক কিবা কৰি ভাবিছে তেতিয়া ইহঁতে নিজে এইটো ভাবিব লাগিছিলে যে কেনেকুৱাকৈ এইটো মানে ST টো খুজি পিনে পায়। যে আজিৰ দিনত মানে ভাৰতৰ সংবিধানত আজি 5টা নিয়ম বান্ধি দিয়া হৈছে। 5টা নিয়মত বান্ধি দিয়া মানে যোনে যোনে মানে ট্ৰাইবেল হ'ব বিচাৰে মানুহজন হ'ব লাগিব, মানে ইয়াৰ ডিষ্টিংক্ট কালচাৰ হ'ব লাগিব আৰু ইয়াৰ চাইনেছ ইন লাৰ্জ প্ৰিমেটিভ
আৰু প্ৰিমিটিভনেছটো আমাৰ থাকিব লাগিব আৰু বেকৱাৰ্ডনেছ যিটো বেকৱাৰ্ডনেছ আমাৰ বহুতখিনি মানুহখিনি আছে আমাৰ মানুহখিনি যিমান উন্নতি হ'লেও আমাৰ অলপ হ'লেও লাজ বিচকে আমাৰ থাকে আৰু আমাৰ যিটো ইকনমিক্স আমাৰ যিটো ছ'চিয়েলি আমাৰ যিটো এডুকেশ্যন যিটো ডেভেলপমেণ্ট হ'ব লাগে সেই ডেভেলপমেণ্ট হোৱা কিটাত আমি মানে আজিৰ দিনলৈকে আমি সংগ্ৰাম কৰিয়ে পাই আছোঁ যদি জনজাতিসকলৰ ৰাজনৈতিক যিটো ষড়যন্ত্ৰৰ ৰচি জনজাতিসকলক নিষেধ কৰাৰ পৰ্যন্ত যদি চৰকাৰে কৰে বা অন্যান্য ৰাজনৈতিক দলসকলে কৰে তেতিয়াহ'লে আমি জনজাতিসকলে তীব্ৰতৰ গণ আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু ইহঁতে যদি আমাক যদি ইমান ডেভেলপ হোৱা যদি ভাবিছে যদি ইহঁতে যদি ইমান আমাক কিবা কৰি ভাবিছে তেতিয়া ইহঁতে নিজে এইটো ভাবিব লাগিছিলে যে কেনেকাকৈ এইটো মানে STটো খুজি পিনে পায় যে আজিৰ দিনত মানে ভাৰতৰ সংবিধানত আজি 5টা নিয়ম বান্ধি দিয়া হৈছে 5টা নিয়মত বান্ধি দিয়া মানে যোনে যোনে মানে ট্ৰাইবেল হ'ব বিচাৰে মানুহজন হ'ব লাগিব মানে ইয়াৰ ডিষ্টিংক্ট কালচাৰ হ'ব লাগিব আৰু ইয়াৰ চাইনেছ ইন লাৰ্জ প্ৰিমিটিভ আৰু প্ৰিমিটিভনেছটো আমাৰ থাকিব লাগিব আৰু বেকৱাৰ্ডনেছ যিটো বেকৱাৰ্ডনেছ আমাৰ বহুতখিনি মানুহখিনি আছে আমাৰ মানুহখিনি যিমান উন্নতি হ'লেও আমাৰ অলপ হ'লেও লাজ বিচকে আমাৰ থাকে আৰু আমাৰ যিটো ইকনমিক্স আমাৰ যিটো ছ'চিয়েলি আমাৰ যিটো এডুকেশ্যন যিটো ডেভেলপমেণ্ট হ'ব লাগে সেই ডেভেলপমেণ্ট হোৱা কিটাত আমি মানে আজিৰ দিনলৈকে আমি সংগ্ৰাম কৰিয়ে পাই আছোঁ